Hello everyone. So fourth lecture. So first, আমি গম পালো what is a straight line. Straight line or equation গম পালো. ইয়াৰ আগত area of triangle ৰ problem কৰিলো. Triangle related questions বিলাক orthocenter কেনেকৈ find কৰে. Normal form কি হয়. Point এটাৰ মাজেৰে pass হ'লে intercept point বোৰ কেনেকৈ find কৰে. Slope or definition চালো. Slope কি হয়. So basic straight line or concept আমি almost আমাৰ হৈ গৈছে. So এটো lectureত আমি try কৰিম কি আৰু কি বস্তু আছে যে বস্তু আমাৰ কাৰণে বহুত বেছি important হয়. So already তোমালোকক question কৰিব দিছিলো মই. এটা তাতে তোমাৰ previous year questionও আছে যে mains or তোমালোকে গম পাইছা যে mains or straight line or problem আহিছে মানে এটা question তাৰ তিনটা question আহিছে মানে কি question বোৰ basic বস্তুৰ পৰা আহিছে. Triangle এটাৰ লগত relate কৰিব দিছে, intercept point find কৰিব দিছে. So এতিয়া আমি যিখিনি পঢ়িম সেইখিনি একদম formula based হয়. তো start কৰো আমি first. So first we have a given line ax plus by plus c. যেতিয়া এই লাইনডাল দিয়া থাকে ইয়াৰ যদি slope find কৰিব লগা হয় তো slope কি হ'ব minus a by b. আৰু এটো কেনেকৈ আহিলে আমি slope ফৰ্মটো জানো y equal to mx plus c. So আমি m to find কৰিব লাগে ইয়াৰ পৰা. তো by equal to কি হ'ব minus ax minus c. y equal to কি হ'ব minus a by b x minus c by b. তো আমাক m ৰ ভ্যালু লাগে m to কি হয় slope হয়. So slope কি হ'ব minus a by b. Intercept by the line on x axis. x axis ত cut কৰিব হলে y value কি হ'ব 0 হ'ব. তো x equal to minus c by intercept by line on y axis. Y axis ত যদি পইণ্ট থাকিব হয় x 0 হ'ব. তো y equal to কি হ'ব minus c by b. Simple. ঠিক আছে. Now angle কেনেকৈ find কৰে যদি আমাৰ ওচৰত যদি দুডাল লাইন দিয়া থাকে তেতিয়াহ'লে ইয়াৰ ডেৰিভেশ্যন তোমালোকে পাই যাব. NCERT নহ'লে পাবা তোমালোকে ইয়াৰ এইটো তোমালোকৰ হোমৱৰ্ক হয় how to find angle between two line. I'm not going to solve it. Just formula চাই লোৱা. যদি ফাৰ্ষ্ট লাইনডালৰ ইকুৱেশ্যন দিয়া থাকে y equal to m1 x plus c. So লাইনডাল সদায় কেনেকৈ দিয়া থাকিব ax plus by plus c ফৰ্মতে দিয়া থাকিব মানে twice x plus 3y plus 7 equal to 0 এনেকৈ দিয়া থাকিব. ডাইৰেক্টলি y equal to mx plus c ফৰ্মত নাথাকে. But we need to convert it to this form. ইয়াক যদি আমি কনভাৰ্ট কৰি দিওঁ কি হ'ব y equal to minus 2 by 3x minus 7 by 3. So আমি দুটা ফৰ্মত প্ৰথমতে লৈ যাব লাগিব. m1 m2 ফাইণ্ড কৰি ল'ম. m1 m2 কি হয় লাইনডালৰ শ্লোপ. তাৰ পৰা আমি কি পাই যাম tan theta equal to plus minus m1 minus m2 1 plus m1 m2. তো যেতিয়া প্লাছ মাইনাছ আহিব মই এটা কুৱেশ্যন দিছিলোঁ তোমালোকক তাতে tan theta ফাইণ্ড কৰিবলৈ তাতে আনচাৰ দুটা কাৰেক্ট হয় বিকজ প্লাছ মাইনাছ দুটাই আহিব. কিয় আহিব কাৰণ দুডাল লাইনে ইণ্টাৰচেপ্ট কৰিলে এংগল এইটো চাইডে এটা এংগল হ'ব এইটো চাইডে এটা এংগল হ'ব. এটা পজিটিভ এক্স এক্সিছত হ'ব এটা নেগেটিভ এক্সিছৰ ফালে হ'ব. তো প্লাছ মাইনাছ দুটাই ইউজ হ'ব. দুটা এংগলে তোমালোকে ফাইণ্ড কৰিব লাগিব. অ'কে নেক্সট থিং ইজ যদি তিনিটা লাইন দিয়া আছে L1 L2 L3. অ'কে L1 L2 L3 দিয়া আছে আৰু কৈছে যে m1 m2 m3 আৰু শ্লোপ আৰু কৈছে m1 সবচে ডাঙৰ শ্লোপ m2 দেন m3. তেতিয়াহ'লে এংগলকেইটা কেনেকৈ ফাইণ্ড কৰে এংগলকেইটা ফাইণ্ড কৰে m1 minus m2 divided by 1 plus m1 m2 then tan 2 theta tan b কি হ'ব m2 minus m3 divided by 1 plus m2 m3 আৰু tan c কি হ'ব m3 minus m1 divided by 1 plus m3 m1. এইটো ফৰ্মৰ পৰাই আহিব L1 L2 যেনেকৈ ফাইণ্ড কৰিছিলোঁ তাৰ পৰা a আহি গ'ল b আহি গ'ল c আহি গ'ল. তাৰমানে একচুৱেলি আমি কি গম পালোঁ যেতিয়া আমাৰ ওচৰত এটা ট্ৰাইংগল থাকিব এই তিনিটা ফৰ্মুলাৰ কিয় দৰকাৰটো মনত ৰাখিব দৰকাৰ নাই. এটা মনত ৰাখিলে তিনিটা মনত ৰাখিব থাকিব.
দুডাল লাইন জানিলে ইণ্টাৰসেকশ্যন জানিম, দুডাল লাইন জানিলে ইণ্টাৰসেকশ্যন জানিম, দুডাল লাইন জানিলে ইণ্টাৰসেকশ্যন জানিম, তিনিটা এংগল আমি ফাইন কৰিব পাৰিম নাই? তো এটা আমাক যদি ট্ৰাইংগলৰ তিনিটা লাইনৰ ইকুৱেশ্যন আমি জানো, তেতিয়াহ'লে আমি সেই ভিতৰৰ তিনিটা এংগল ফাইন কৰিব পাৰিম নাই? আৰু ভিতৰৰ তিনিটা এংগল ফাইন কৰি দিয়াৰ লগে লগে আমি ট্ৰাইংগলটোৰ প্ৰপাৰ্টি অলমষ্ট গম পাই যাম। চ' this formula, angle between two lines, help finding angle of a triangle if we have equation of this three given line. ঠিক আছে, সিম্পল, বেছি টান বস্তু একো নাই। ফৰ্মুলাটো ডেৰিভেশ্যনটো তোমালোকে চাবা আৰু এইকেইটা মনত ৰাখিবতো একো টান নহয়, সিম্পল। অ'কে, কেইটামান প্ৰপাৰ্টি চাই লোৱা, ইম্পৰ্টেণ্ট প্ৰপাৰ্টি। First is equation of a line. If equation of lines দুটা লাইন দিয়া আছে, তো দুটা লাইন প্যাৰেলাল কেতিয়া হ'ব? A1 by A2 is equal to B1 by B2 and not equal to C1 by C2. তো A1 by A2 is equal to B1 by B2 হলে কি হ'ব? লাইন দুডাল প্যাৰেলাল হ'ব। প্যাৰেলাল মানে কি? A1 by A2 কেলে? বেসিক্যালি যদি দুডাল লাইনৰ স্লোপ যদি সেম হয়, then we are done. Yes or no? তো হেনেকে চালেও গম পাই যাব। আৰু যদি C1 by C2 সেমে হৈ যায়, তেতিয়া তাক কি ক'ব? কোইনসিডেন্ট। সো প্যাৰেলাল আৰু কোইনসিডেন্টৰ মাজত ডিফাৰেন্সটো কি হয়? A1 by A2 is equal to B1 by B2 is equal to C1 by C2. This is important. And perpendicular is A1 A2 plus B1 B2 is equal to 0. আৰু দুটা লাইন পারপেন্ডিকুলার হলে আমি জানো স্লোপৰ মাল্টিপ্লিকেশন কি হয়? m1 into m2 equal to -1. m1 into m2 equal to -1. So what is m1 here? Minus a1 by b1 into কি হ'ব? Minus m2 কি হ'ব? a2 by b2 is equal to -1. ইয়াক যদি সলভ কৰোঁ মাইনাস মাইনাস কেনসেল হ'ব। a1 a2 is equal to minus b1 b2 হৈ যাব। এফালে আহি গ'লে এইটো গিভেন কণ্ডিশ্যন পাই যাম। চ' এইটো বস্তু আমি অলৰেডি পঢ়া আছে যে দুটা লাইন যেতিয়া পাৰপেণ্ডিকুলাৰ হয় তাহাঁতৰ শ্লোপকেইটাৰ ভেলু সদায় -1, আৰু সেইটো ফৰ্মুলাৰ পৰা আমি ইউজ কৰি কিনে ইকুৱেশ্যন যদি দুটা দিয়া থাকে লাইন ষ্ট্ৰেইট লাইনৰ, তাৰ পৰা আমি পাৰপেণ্ডিকুলাৰ হয় নে কণ্ডিশ্যন চেক কৰিব পাৰিম। Similarly parallel, similarly coincident. These three formula are very very important. কিন্তু কোনোবা এটা হলো প্ৰবলেমত ইয়াৰ ইউজেছ থাকিবই। কেতিয়াবাতো ডাইৰেক্টলি পাৰপেণ্ডিকুলাৰ কেতিয়া হয় সুধি দিয়ে। ইফ পাৰপেণ্ডিকুলাৰ দেন ফাইণ্ড দ্য ভেলু অফ সাম b1, বাকি কেইটা দিয়া থাকিব। তো ইটস নট এ টাফ থিং। ওকে, সো see a question. It's given x plus 4y minus 5 is equal to 0 and 4x plus ky plus 7 is equal to 0 are two perpendicular lines. Then k is very simple. কি কৰিম? দুটা লাইনৰ স্লোপ ফাইন কৰিম। ইয়াৰ স্লোপ কি হ'ব? m1 is equal to y equal to mx plus c. x এফালে গ'লে -1 by 4. And what about m2? m2 is equal to y equal to mx plus 4 minus 4 by k. And m1 into m2 is equal to -1. So -1 by 4 into -4 by k is equal to -1. Minus minus will get cancelled. 4 equal to 4k minus 4k. Then k equal to -1. So correct answer is C. Very easy problem. Next question. See the question first. If the straight line दिया है 3x plus 4y plus 5 minus k into x plus y plus 3 is equal to 0, parallel to y axis, then k equal to, okay. So problem है एक नहीं तो और बहुत easy है question. The question to parallel to y axis बोले जो दिखो है a straight line parallel to y axis तेता होले
কি হ'ব তাৰ কোনটো কোএফিচিয়েন্ট 0 হ'ব y কোএফিচিয়েন্টটো সদায় 0 হ'ব এডাল y axisৰ যদি আমি প্যাৰেলাল ড্ৰ কৰো কি হ'ব y is always 0 y coefficient is always 0 y part নাথাকে okay so y coefficient 0 হলে y coefficient কি আছে 4y 4 minus k r2 নাই 4 minus k is equal to 0 so k equal to 4 next so এটা যদি ইকুয়েশনে ফাইন্ড কৰোতে ইকুয়েশন অফ দ্য লাইন প্যারালাল টু ax plus by plus c equal to 0 কি হ'ব ax plus by plus lambda because 0 by c by lambda equal হ'ব নালে বাকি a by a b by b 1 1 হ'ব তো এটো আমাৰ স্ট্যান্ডার্ড ইকুয়েশন তো এনেকে লিখে equation of a line parallel to this is ax plus by plus lambda equal to 0 then perpendicular হলে উল্টা হৈ যাব ax plus by জায়গাত bx minus ay so that m1 into m2 is equal to minus 1 so তোমার মনত রাখিব হেতুৱে লাই বেলে একু নতুন বস্তু নাই ঠিক আছে তো ইকুয়াল হলে স্লোপ সেম হবো স্লোপ সেম এটো minus b by a sorry minus a by b এটো minus a by b স্লোপ এটোটার যেতিয়া প্যারালাল হবো m1 equal to m2 যেতিয়া perpendicular হবো m1 into m2 is equal to minus 1 এটা কন্ডিশন জানিলে তোমালোকে সব নিজে নিজে ফাইন্ড কৰি গৈ থাকিব পাৰিবা ওকে then it more rakhibo para more narakhilo kotha nai just formula to likhi lo equation of line passing through a point x1 and x1 comma y1 and making an angle alpha with the line y equal to mx plus c jodi enike dia thake ami equation to janu kene likhe basically y minus y1 is equal to m into x minus x1 but yate ki dise e pointer majore pass hobo tasot koise je পয়েন্টৰ মাজে পাৰ হৈ যাওঁতে আলফা এংগল ক্ৰিয়েট কৰিছে উইথ দা লাইন y ইকুৱেল টু mx plus c সো তাৰ ফৰ্মুলাটো হ'ব y minus y1 equal to m plus minus tan alpha 1 minus plus m tan alpha x minus x1 so the are proof to তোমালৈ নিজে নোৱাৰা মোক মেসেজ কৰি দিবা I will help you otherwise try once okay okay next problem given as question to ki dise je find the equation to the side of an isoscale of right angle triangle the equation of whose hypotenuse is 3x plus 4y is equal to 4 and the opposite vertex is the point 2, 2 তো আমার বাকি দুটা লাইনৰ ইকুয়েশন ফাইন্ড কৰলে আইসোস্কেল বুলি কৈছে ওকে আৰু ৰাইট এংগল ট্ৰায়াঙ্গল বুলি কৈছে যদি আইসোস্কেল আৰু ৰাইট এংগল ট্ৰায়াঙ্গল হয় বাকি দুটা এংগল কিমান হ'ব 45 45 হ'ব ওকে first try to draw the diagram what will be the diagram for this question so triangle will be look like this okay so this is 90 degree and 90 degree hole tar front to ki hobo hypotenuse আর hypotenuse or equation ki dia ase 3x plus 4y equal to 4 আর eto angle kiman hobo 45 eto angle kiman hobo 45 degree ঠিক আছে এতিয়া এই পয়েন্টৰ মাজেৰে আৰু ভাৰ্টেক্স তো কিমান দিয়া আছে অপোজিট ভাৰ্টেক্স ইজ 2, 2 দিয়া আছে এতিয়া কি কৰব আমি স্লোপ ফাইন্ড কৰব আমি এডা লাইনৰ 3x plus 4y is equal to 4
ইয়াৰ শ্লোপ কিমান হ'ব হাইপোটেনিয়াছডালৰ শ্লোপ ধৰি লওক -1 m1 so m1 will be y equal to mx plus c so এফালে গুচি গ'লে -3/4 আমি পাই গ'লো নাও আমি এই এংগলটো কেনেকৈ ফাইণ্ড কৰে জানো এটা যদি m1 হয় এটা যদি m2 হয় আৰু যদি m3 হয় তো কেনেকৈ জানো আমি tan 45 ইকুৱেল টু কিমান হ'ব প্লাছ মাইনাছ সব আমি ফাইণ্ড কৰি ল'ব পাৰিম m1 এটা ফাইণ্ড কৰিলে হ'ল প্লাছটো এফালে আহিব মাইনাছটো এফালে যাব ওকে so basically আমি m ফাইণ্ড কৰিব লাগে so m is equal to what tan 45 is equal to plus minus m minus m1 divided by 1 plus m1 m দুটা অ্যাঙ্গেল পাই যাম আমি প্লাস মাইনাসৰ পৰা এই দুটা অ্যাঙ্গেল পাই যাম তো tan 45 is equal to 1 is equal to plus minus m plus 3/4 हो जाओ minus minus cancel 1 minus 3/4 m तो আমি क्रॉस मल्टीप्लाई कर दिम फर्स्ट और अदरवाइज तुम्हारे নিজে সলভ করো এবার প্লাসৰ কাৰণে সলভ কৰা আৰু মাইনাসৰ কাৰণে সলভ কৰা m plus 3/4 is equal to 1 minus 3/4m এবার এটা সলভ করবা আর এবার সলভ করবা minus m minus 3/4 is equal to 1 minus 3/4m so দুটা ইকুয়েশন সলভ করবা ইকুয়েশন সলভ করলে এটা পাবা m equal to 1/7 এটা পাবা m equal to minus 7 ঠিক আছে so এটালে b হ'ব of course এটো 0 পৰা x axis পজিটিভ ডাইৰেকশনত আছে নো এটোটো এংগল হয় m1 m2 to x axis or load কৰা স্লো x axis or পজিটিভ ডাইৰেকশনত যদি জুনডাল কৰিছে এটো প্লাস আৰু নেগেটিভ ডাইৰেকশন কৰিছে -7 সো এটা পাই গ'ল আমি তো ইকুয়েশন কিটা কি হ'ব ভাৰ্টেক্সৰ মাজে আমাৰ ওচৰত পইণ্ট আছে আমাৰ ওচৰত কি আছে স্লোপ আছে ইকুয়েশন ফাইন্ড কৰিবলৈ টান নেকি নহয় y minus y1 is equal to m into x minus x1 and similarly y minus y1 m into x minus x1 so these are two equation of line so I hope you understand the problem okay so next formula length of perpendicular from a point on a line so perpendicular of একো কৰিব নালাগে একো মন ৰাখিব নালাগে জিন্দাল লাইন দিয়া আছে সেই লাইনডালৰ x আৰু y কোএফিচিয়েন্ট গিটাৰ স্কয়াৰৰ ৰুট ওভাৰ লৈ লবা আৰু ওপৰত কি পইণ্ট গিটা পইণ্ট অফ পুট কৰি দিবা কোনবা এটা পইণ্টৰ পৰা সেই লাইনডালৰ মাজৰ পাৰপেন্ডিকুলাৰ ডিসটেন্স যদি ফাইন্ড কৰিব লাগে তো ইকুয়েশন ডালত ডাইরেক্ট পয়েন্ট টু পুট कर दिबा और डिवाइडेड बाय रूट ओवर a स्क्वायर प्लस b स्क्वायर डिस्टेंस इज पॉजिटिव सो আমি মড লৈ नथिंग इज टफ सो ओरिजिन ऊपर डिस्टेंस फाइंड करब दिले কি হ'ব ओरिजिन বুলি গলে x1 x2 0 হৈ যাব তো डायरेक्टली c बाय रूट ओवर a स्क्वायर प्लस b स्क्वायर सो এটো ইয়াৰে এটা सब केस হয় ঠিক আছে नाउ question is proved that no line can be drawn from the point 4, -5 so that its distance from -2, 3 will be equal to 12 so it's a bit interesting so first কি কৰম first আমাৰ point to আছে 4, -5 so এটা পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা লাইনডালৰ ইকুয়েশনটো ফাইন্ড কৰ so y minus y1 m into x minus x1 so আমাৰ sort if possible যদি possible হয় first আমি লৈ লৈছো possible হয় বুলি ধৰি লৈছো তো possible হয় বুলি ধৰাৰ কাৰণে আমি এটা এই পইণ্টৰ মাজে পাৰ হোৱা first আমি লাইনডালৰ ইকুয়েশন লাগে
তাৰ পাছতে আমি সেই লাইনডালৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চৰ কথা ভাবিম ফাৰ্ষ্ট এই পইণ্টৰ মাজে পাৰ হৈ যোৱা লাইনডালৰ ইকুৱেশ্যন লিখি ল'লোঁ এম আমি নাজানো এমটো এনেকৈ থাকিব দিছোঁ এতিয়া এই লাইনডাল আৰু এই পইণ্টৰ মাজে পাৰ হৈ গ'ল চোৱা লেন্থ অফ পাৰপেণ্ডিকুলাৰ ফ্ৰম x1, y1 অন চ' নেক্সট আমি এইটো ফৰ্মুলা ইউজ কৰিম আৰু ইয়াতে পইণ্টটো পুট কৰি দিম চ' coefficient ফাৰ্ষ্ট আমি ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখি লওঁ mx minus y then minus 4m minus 5 is equal to 0 so distance কি হ'ব m into minus 2 y জায়গাত পুট কৰিম 3 তো minus 3 minus 4m minus 5 divided by root over কি হ'ব coefficient m square minus 1 whole square over লিখিব 1 হ'ব m square plus 1 তো ইয়াৰ ডিষ্টেঞ্চটো কিমান দিয়া আছে 12 দিয়া আছে তো এই ইকুৱেশ্যনটো সলভ কৰিলে ওকে তো ওপৰত কি হৈ যাব minus 6m minus 8 is equal to কি হ'ব 12 into root over m square plus 1 so দুইফালে both side যদি স্কয়াৰ কৰি দিওঁ 6m plus 8 whole square minus 2 cancel out হৈ যাব স্কয়াৰ কৰি দিলে হ'লে আৰু 12 square is equal to 144 m square plus 1 এই ইকুৱেশ্যনটো যদি সিম্পলিফাই কৰা এই ইকুৱেশ্যনটো সিম্পলিফাই কৰিলে কি আহিব 27m square minus 24m plus 20 equal to 0 now it is also solve করব একেবারে ইজি মানে সলভ করব ইজি নহয় আই এম লাইক এই ইকুৱেশ্যনটোৰ সলিউশন এক্সিষ্ট কৰিব না আমি কেনেকৈ সলভ চেক কৰিম b স্কয়াৰ minus 4ac আৰু চেক কৰি চালে গম পাব b স্কয়াৰ minus 24 square minus 4 into 27 into 20 is always get less than 0 so this value is less than 0 so discriminant is less than 0 so no real m is possible তো real m যদি না থাকে তার মানে কি স্লোপ কেতিয়া ইমাজিনারি হ'ব নোৱাৰে m টো কি হয় স্লোপ হয় সো যদি m এ পসিবল নহয় তেতিয়াহলে এই ডিসটেন্স 12 টো পসিবল হ'ব জানো কেতিয়াও নহয় সো হেতুৱে সলিউশনটো ওকে next thing is distance between two parallel line okay আমার সো টোটাল parallel line দিয়া আছে parallel line দিয়া থাকিলে বাকিবোৰটো সব সেমে হ'ব parallel line থাকিলে কি সেম হ'ব ax plus by plus c1 equal to 0 next কি হ'ব ax plus by plus c2 equal to 0 x আৰু y coefficient same না ইহঁতৰ মাজৰ ডিসটেন্স ফাইন কৰিব লাগে কেনেকৈ ফাইন কৰে ডিসটেন্স mod of c1 minus c2 divided by root over a square plus b square so next thing is like next question to solve was a three lines tinta line dia ase x plus 2y plus 3 is equal to 0 x plus 2y minus 7 is equal to 0 aru dia ase 2x minus 7y sorry 2x minus y minus 4 is equal to 0 from three sides of two square দুটা স্কয়াৰৰ তিনটা সাইড দিয়া আছে find the equation of remaining this square okay so total parallel line ami first thing is parallel line total sabole x plus 2y x plus 2y দুটা সেম আছে তো এই total parallel line hobo ami mato gom pai golo first thing x plus 2y plus 3 equal to 0 x plus 2y minus 7 is equal to 0 now ইহঁতৰ মাজৰ ডিসটেন্স আমি ফাইন্ড কৰিব পাৰিম না ইহঁতৰ মাজৰ ডিসটেন্স ফাইন্ড কৰিব পাৰিম কিমান হ'ব c1 minus c2 to 3 minus 7 10 divided by root over 1 plus 4 10 by root 5 10 by root 5 is nothing but 2 root 5 okay so your distance to 5 or 2 root 5
তো আমাক ইকুৱেশ্যন আৰু কি কি লাগে তিনিডাল ইকুৱেশ্যন দিয়া আছে এইটো ইকুৱেশ্যন দিয়া আছে এইটো ইকুৱেশ্যন দিয়া আছে আৰু এইডাল ইকুৱেশ্যন দিয়া আছে আমাক ফাইন কৰিব লাগে বাকী দুডাল পেৰেলেল লাইন ফাইন কৰিব লাগে this is 2x minus y minus 4 equal to 0 now এই লাইনডাল যে এডালে হ'ল এই লাইনডাল যে এনেকুৱা হ'ব আমি কেনেকৈ গম পাম বিকজ আমি চালে গম পাম x plus 2y plus 3 পারপেন্ডিকুলার হ'ব এই লাইনডাল 2x minus y minus 4 m1 into m2 যদি আমি চেক কৰোঁ ইয়াৰ ভ্যালু আমি কি পাম -1 পাম এতিয়া এই দুডাল ইকুৱেশ্যন বাকিটো আমাৰ ওচৰত অপশ্যন নাই এই দুডাল ইকুৱেশ্যন ফাইন কৰিবলৈ আৰু এই দুডাল ইকুৱেশ্যনৰ ফৰ্মটো কি হ'ব ইয়াৰ পেৰেলেল হয় ইয়াৰ পেৰেলেল হোৱাৰ লগে লগে কি হ'ব 2x minus y plus lambda is equal to 0 ফৰ্মত আহিব ইমানটো গম পাই গ'লো ঠিক আছে এটা কৈছে যে স্কোয়ার 2 স্কোয়ার তো ডিস্টেন্সটো তোমালোকে চোৱা ইয়াৰ পৰা ইয়ালৈ যেটো ডিস্টেন্স হ'ব ইয়াৰ পৰা ইয়ালৈ হেতু ডিস্টেন্সে হ'ব লাগিব তেতিয়াহে স্কোয়ার হ'ব ইয়াৰ পৰা ইয়ালৈ যেটো হ'ব ইয়াৰ পৰা ইয়ালৈ হেতু ডিস্টেন্সে হ'ব লাগিব তাৰমানে ৰুট কি হ'ব লাগিব root to 5 হ'ব লাগিব distance তেতিয়াহে স্কোয়ার হ'ব as from definition of square তো এডাল লাইন parallel to এডাল লাইন 2x minus y minus 4 equal to 0 এই দুডাল লাইনৰ মাজৰ ডিস্টেন্সটো কিমান হ'ব লাগিব 2 root 5 তো ফাইন কৰি ল'লে হ'ল কি হ'ব lambda minus 4 যাব plus 4 হৈ যাব lambda plus 4 divided by কি হ'ব 2 square 4 plus 1 is equal to 2 root 5 তো ফলে যদি ক্রস মাল্টিপ্লাই কৰি দিও lambda plus 4 is equal to কি হ'ব 2 into root 5 so 10 হৈ যাব বেসিক্যালি ওকে তো ইয়াৰ পৰা আমি lambda ফাইন কৰি ল'ব পাৰিম lambda equal to কি হ'ব plus minus 10 minus 4 so এবাৰ 6 হ'ব এবাৰ minus 14 হ'ব দুটালে পুট কৰিলে আমি দুটাল ইকুৱেশ্যন পাই সো দিস ইজ ইট কোৱেশ্যনটো আৰু এবাৰ ভালকে চাবা যদি বুজি নোপোৱা মোক সুধি ল'বা ফৰ্মালি লিখিব ট্ৰাই কৰিবা প্ৰুফটো সৰি সলিউশনটো সো কনসেপচুৱেল হয় বিকজ কোৱেশ্যনটো দেখাত গম নাপায় যেটো প্যাৰেলেল দুডাল প্যাৰেলেল লাইনৰ মাজৰ ডিসটেন্সৰ ওপৰত কনসেপ্ট আছে নে নাই বাট কোৱেশ্যনটো কৰিলে গম পায় যে আচ্ছা দিস কোৱেশ্যন বেসড অন ডিসটেন্স বিটুইন টু প্যাৰেলেল লাইন সো আমি এটো গম পাই এটো যদি আমি প্যাৰেলেল লাইনৰ ডিসটেন্স গম নাপাওঁ আমি এই ডিসটেন্সৰ কথা কেতিয়াও ফিল কৰিব নোৱাৰো তো এই ইকুৱেশ্যনডাল কেতিয়াও ফাইন কৰিব নোৱাৰো সো যিমান পাৰা জিওমেট্ৰিক্যালি ট্ৰাই কৰিবা ভিজুয়ালাইজ কৰিবা ইট উইল বি ইজি ফৰ ইউ ওকে নেক্সট so next most conceptual topic from this chapter straight line is locus now locus or definition ase locus keneke find quarter formal bookish language ot tumaloke pai jaba je etu locus or definition hoy eneke find kore ebla find kore but problem solve koribole hole ebla ke tumak ekku dhorone help nokore or locus or naam to huni kine sobe bhoy khaye maths je student blagor karone etu concept or problem blag mane enega lage je ki locus is a very tough thing but see locus to bahut mane easy hoy because it's visible yak visualize koribo pare but yar problem solve koribo hole practice koribo labo even you have to practice lots of problem based on locus to iman eku bhaibo nale locus find koribole hole eta pointer find koribo labo so ami eta pointer locus find korim so আমাৰ ওচৰটা পইণ্ট আছে p এই পইণ্টৰ ৰেসপেক্টত লোকাস ফাইন্ড তো লোকাস ফাইন্ড কৰিলে আমাৰ ওচৰত কি থাকিব গিভেন কন্ডিশন থাকিব এটা গিভেন কন্ডিশন থাকিব এটো কথাই মন ৰাখিব লাগে আৰু একো মন ৰাখিব নালাগে লোকাসৰ কাৰণে ইউ হ্যাভ টু
focus on given condition যোনটো পইণ্টৰ ৰেসপেক্টত তোমাক লোকাস ফাইন্ড কৰিব দিয়ে হেতুক h, k বুলি ধৰি লবা h, k বুলি ধৰি কিনে এই গিভেন কন্ডিশনটোত কেনেবাগে এই পইণ্টৰ এন্ট্ৰি কৰি দিবলে এই পইণ্টৰ এন্ট্ৰি কৰি দিয়াৰ লগে লগে আমি এটা ইকুৱেশ্যন পাম h, k দেন ৰিপ্লেস x, k by xy that will be the locus আকৌ এবাৰ কৰি দিছো শুনা বহুত ইম্পৰ্টেন্ট একো বেলেগ ফৰ্মুলা মনত ৰাখিব না একো কৰিব না লাগে locus কি হয় locus of a point বুলি ক'লে আমাৰ সৰটা পইণ্ট বুলি কৈ দিলে আমি ফাৰ্স্ট পইণ্টটো এজিউম কৰিলো দিয়া না থাকে এটো h, k লোৱা g লোৱা তোমাৰ কথা তাৰ পিছত যোনটো গিভেন কন্ডিশন দিয়া থাকে হে গিভেন কন্ডিশনটো এনি হাউ হে h, k পইণ্টটো তুমি ইনক্লুড কৰিব লাগে ইনক্লুড কৰি দিয়াৰ লগে লগে h, k ৰেসপেক্টত এটা ইকুৱেশ্যন পাই যাম আৰু হে ইকুৱেশ্যনটো এট দ্য এন্ড x, y ৰে ৰিপ্লেস কৰি দিলে হ'ল so first very easy example find locus of a point which is always at a distance of 5 from origin তাৰ মানে কি কৈছে বাৰু এটো origin ইয়াৰ পৰা 5 ডিসটেন্সত থকা পইণ্ট এটো হ'ব ইয়াৰ পৰা 5 ডিসটেন্সত থকা পইণ্ট এটো হ'ব then goes on তো ইয়াৰ যোনটো যোন এই পইণ্টবোৰ লগ হয় এটা ইকুৱেশ্যন বনিব নাই এটো পইণ্ট নে ইকুৱেশ্যন বনি কৈ থাকিব বেসিক্যালি এটা সার্কেলে হ'ব এই পইণ্ট বিলাক লগ হৈ যোনটো ইকুৱেশ্যন ফৰ্ম হৈছে তাক কয় লোকাস কৈছে ফাইন্ড লোকাস অফ এ পইণ্ট which is always at a distance of 5 from origin তো a p পইণ্ট টু a2 h, k এই ডিসটেন্স 5 বুলি কৈছে ইয়াৰ পৰা ইয়ালে ডিসটেন্স 5 বুলি ক'লে আমি ডিসটেন্স ফৰ্মুলা ইউজ কৰি কিনে h আৰু k ক এন্ট্ৰি কৰি দিম h আৰু k এন্ট্ৰি কৰি দিয়াৰ লগে লগে কি হৈ যাব আমি স্ট্যান্ডার্ড ফর্মত লিখি x আৰু y লে ৰিপ্লেস কৰিম কি কৰিলো সো পইণ্ট হলো h, k now distance is 5 to root over h square plus k square equal to 5 অৰিজিনৰ পৰা ডিসটেন্স ফাইন্ড কৰিব জানো আমি অৰিজিন নিদিয়া হলো প্ৰবলেম নাই এটা 1, 1 দিয়া হলে h, 1 k, 1 হ'ল ইকুৱেশ্যন চেঞ্জ হ'ল ফাইন্ড লোকাস অফ এ পইণ্ট which is always at a distance of 5 from 1, 1 দিয়া হলেও আমি কৰিব পাৰিম তো এইটো root over নাইকিয়া কৰি দিলো 25 হ'ব x square plus y square equal to 25 so this is it next another problem to সো কি দিয়া আছে প্ৰবলেমটো দিছে যে find locus of a point such that angle APB is equal to 90 degree where AB দুটা পইণ্ট দিয়া আছে -2,0 2,0 তো হে পইণ্ট P এনেকে যদি আমি 90 ডিগ্ৰী ড্ৰ কৰিব পাৰিম না এই লাইন লৈ এফালে লৈ আহিলে ইয়াতো 90 ডিগ্ৰী হ'ব ইয়াতো 90 ডিগ্ৰী হ'ব এটো সাইডো 90 ডিগ্ৰী হ'ব ইনফ্যাক্ট তলতো 90 ডিগ্ৰী হ'ব তো বেসিক্যালি এনেকা কিছুমান পইণ্ট পাম নে যোনে এই কন্ডিশনটো স্যাটিসফাই কৰি থাকিব এনেকা P কিমান পইণ্ট পাম ঢেৰ পইণ্ট পাম ইনফাইনাইট পইণ্ট পাম তো হে P পইণ্ট বিলাক স্যাটিসফাই কৰা পইণ্ট বিলাকৰ যোনটো ইকুৱেশ্যন তাক ক'ব লোকাস তো ইয়াৰ লোকাস ফাইন্ড কৰিবলৈ তো এতিয়া আমি ডাইৰেক্টলি আমি চাম যে কেনেকৈ পইণ্টটো এন্ট্ৰি কৰাম পইণ্টটো এন্ট্ৰি কৰাবলৈ কি কৰিম আমি জানো this is 90 degree so this is what hypotenuse AB is hypotenuse so AP square plus BP square is equal to what AB square তো আমাৰ কামটো হেতুৱে থাকিলে AP square minus PB square is equal to AB square now A point দিয়া আছে B point দিয়া আছে AP distance আমি জানো h plus 2 whole square plus k square is equal to 16 PB আৰু AP আমি দুটাৰ কি কৰি ললো AP আৰু PB ডিসটেন্স ফাইন্ড কৰিলো স্কয়াৰ কৰিলো this plus this is equal to 16 এটো ইকুৱেশ্যনটো সলভ কৰিলো h square plus k square is equal to -4 আৰু ইয়াক যদি আমি চেঞ্জ কৰি দিও x square plus y square is equal to 4 this will be the locus ঠিক আছে দুটা কোৱেশ্চন আৰু বহুত কোৱেশ্চন কৰিবলৈ তোমালোকে নিজে লোকাসৰ প্ৰবলেম ট্ৰাই কৰিবা সলভ কৰিব আদাৰৱাইজ মই তোমালোকক লোকাসৰ প্ৰবলেম প্ৰভাইড কৰি আছো বাট লোকাস কি হয় ইমানখিনি বুজি পোৱাটো বহুত আৰু
প্ৰব্লেম সলভ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু এই লোকাছ এনেকুৱা এটা টপিক ইয়াত তুমি আৰু বহুত কনচেপ্ট ইউজ কৰিব পাৰা ইয়াতো আমি অকল কি কোনটো কনচেপ্ট ইউজ কৰিলোঁ এইটো কুৱেশ্যনত কোনটো কি কি ইউজ কৰিলোঁ যে এই পাৰপেণ্ডিকুলাৰ সৰি এই 90 ডিগ্ৰী হ'লে আমি পাইথাগোৰাছ থিওৰেম ইউজ কৰোঁ আমি এডালৰ যদি m1 m2 ফাইন কৰি লওঁ তাৰ কণ্ডিশ্যন এই পইণ্টটো জানো এই দুটা পইণ্টৰ মাজৰ m1 ফাইন কৰিব পাৰিম এটা পইণ্টৰ মাজৰ m2 ফাইন কৰিব পাৰিম দেন both are perpendicular m1 into m2 is equal to what -1 তাৰ পৰা আমি h কে ৰিলেশ্যনটা পাই যাম আৰু হেতুৱে আৰু এটোৰ ইকুৱেশ্যন দুটা সেম হৈ যাব সো এটা কোৱেশ্যন কৰা দুটা ৱে পালো there are thousands of ways থাকিব পাৰে এটা কোৱেশ্যন সলভ কৰিব পৰা সো লোকাছ ইজ এ বিউটিফুল থিং তুমি কেনেকৈ চিন্তা কৰিছা তুমি পইণ্টটো কেনেকৈ ইন্ট্ৰোডিউস কৰিছা সো কোনোবাই এই কোৱেশ্যনটো কৰোতে কি কৰিব m1 m2 কনসেপ্টটো ইউজ কৰিব এটো পইণ্টটো h, k so m1 find কৰাটো কি টান y2 - y1 divided by x2 - x1 similarly r find কৰাটো কি টান same find কৰাৰ পিছত m1 into m2 equal to -1 ইয়াতো h k ৰিলেশ্যনে আহিলে তাৰ পিছত ফাইনালি গৈ কিনে তাক সলভ কৰি তাৰ পিছত হে x² + y² equal to 4 এ পাবা হেনেকেও 4 পাবা পাইথাগোৰাছ থিওৰেম দিও 4 পাবা see this is the beauty of locus so locusৰ যিমান যদি কোৱেশ্যন আহে তোমাৰ ওচৰত ইন্ডিপেন্ডেন্সি থাকিব ভাবার আৰু হে ৰিলেশ্যনটো ভাবি পালে হল ইয়াতে ৰিলেশ্যনটো পাইথাগোৰাছ থিওৰেম বা ইয়াতে ৰিলেশ্যনটো m1 into m2 is equal to -1 ইয়াৰ আগৰটো ডিসটেন্স ফৰ্মুলা তো বহুত বেছি টাফ নাহে বাট হৰু হৰু বস্তুবোৰ ভালকে চাব লাগিব then you will get what you need to solve in problems of locus okay next thing is transformation ট্ৰান্সফৰ্মেশনটো তোমালোকে চাই লোৱা ট্ৰান্সফৰ্মেশনত বহুত বেছি টাফ বস্তু একো ট্ৰান্সফৰ্মেশন দুটা আছে এটা প্যাৰেলাল ট্ৰান্সফৰ্মেশন আৰু এটো হ'ব তোমালোকৰ rotational transformation mainly দুটাই okay so first thing is parallel transformation মানে কি origin to shift course so আকৌ ইয়াত এটো ডায়াগ্ৰামটো মই আকৌ এবাৰ ভালকে ড্ৰ কৰি দিছো এডাল x axis এডাল y axis এটো আসলে origin ঠিক আছে তো আমি origin টুক শিফট করলো ইয়াক আমি লৈ যাম তাৰ মানে কি y axis টু ওপৰলৈ লৈ যাম বা x axis টু y axis টু শিফট হ'ব x axis টু শিফট হ'ব ঠিক আছে প্যাৰেলাল হিসাবে তো ইয়াক আমি এফালে শিফট করলো x axis টু নতুন axis হল x dash y axis টু চেঞ্জ করলো নতুন হল কি হল y dash নাও এটো অরিজিন আসলে নেক্সট অরিজিন কি হ'ব এটো হৈ যাব তো যিমান তো শিফট কৰিছো এই শিফটিং টু h y axis টু কিমান শিফট কৰিছো h শিফট কৰিছো x axis ডালো কিমান শিফট কৰিছো ওপৰলে k এটো হল k ঠিক আছে এটো পইণ্টটো হ'ব h, k তো আমাৰ ওচৰত প্ৰথমতে এটা পইণ্ট আছিল x, 1 this is x, 1 this is old x dash, y dash this is new তো ইহত দুটাৰ মাজৰ ৰিলেশ্যনটো ফাইন্ড কৰিবলৈ নতুন অৰিজিনৰ ৰেসপেক্টত পইণ্টটো কি হ'ব তো আগতে যিমান আছিল তাৰ পৰা আমি নতুন শিফটিং অৰিজিনটো মাইনাস কৰিলে হল x কোঅৰ্ডিনেটৰ পৰা x y কোঅৰ্ডিনেটৰ পৰা y then we are done তাৰ মানে আমি এই ডিসটেন্সটো যদি তুমি চোৱা এই ডিসটেন্সটো কি হ'ব x গুটেটো x এই গুটেটো x হ'বলে হলে ইয়াৰ পৰা ইয়ালে নতুন ডিসটেন্স x dash ওপৰলে ইয়াৰ পৰা ইয়ালে নতুন ডিসটেন্স y dash এটা এই x ইকুৱেল টু কি হ'ব this is h plus this is x1 and similarly y equal to কি হ'ব k plus y1 ইয়াৰ পৰা চাই লও this is total y this is k this is y1 so এই দুটা ফৰ্মুলাৰ পৰা আমি ফাইন্ড কৰিব পাৰিম নতুন কোঅৰ্ডিনেট
x dash equal to x minus h, y dash equal to y minus k. So this is the relation between new and old coordinate. बहुत easy topic, बहुत बेसी easy topic. এটা তো তোমালোক টাইম ওয়েস্ট করে থাকি লাভে নাই. সো সিধা সিধি তোমালোকে যদি প্রবলেম সলভ কৰি দিয়া দেন ইউ আর ডান. সো কোশ্চেনটো তোমালোকে চাই লোৱা. কিপিং এক্সিস প্যারালাল টু অরিজিন শিফটেড টু 3,4 তাহলে চেঞ্জ কৰিছো নতুন কোঅৰ্ডিনেট কি হ'ব কোঅৰ্ডিনেট অফ 1,2 নিউ কোঅৰ্ডিনেট কি হ'ব আৰু নিউ কোঅৰ্ডিনেট যদি 5,4 ওল্ড কি হ'ব ইকুৱেশ্যন দিয়া আছে x² + y² = 4 নিউ কন্ডিশনটো কি হ'ব নতুন ইকুৱেশ্যনটো কি হ'ব বা নিউ ইকুৱেশ্যন দিয়া আছে 2x + 3y = 1 ওল্ড কি হ'ব সিমিলার প্রবলেমস একেবারে ইজি ফর্মুলা ইউজ কৰিবা x or জায়গাত রিপ্লেস কৰি দিবা কি রিপ্লেস কৰিবা x dash plus h কাম খতম h, k তো জানে গোটেই কেইটা প্ৰবলেম একেই টাইপৰ তো মানে জেই লেভেলৰ প্ৰবলেম নহয় বাট ইয়া you have to know the concept of shifting origin so হেতু জানিবলৈ হলে এই ডায়াগ্ৰামটো মনত ৰাখিব লাগে then you are done. Okay, next thing is rotational transformation. So rotational transformation to তোমালোকে ফিল কৰিবলৈ হলে ফিল কৰিব একো নাই বহুত টাফ বস্তু নহয় এটা হল নরমাল x axis y axis তো ইয়াক আমি রোটেট কৰিলো x axis to rotate কৰি দিলো and y axis to rotate কৰি দিলো ঠিক আছে now দুটাই সেম রোটেশনে হ'ব লাগিব বিকজ ইয়াৰ ভ্যালুটো আকৌ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব নিউ কোঅৰ্ডিনেট আমি পালো এডাল আসলে y এডাল আসলে x নতুন কোঅৰ্ডিনেট এডাল কি হ'ব x dash y dash so এটা 90 থাকিব so this is theta now this is theta আমাৰ এটা পয়েন্ট আছে পয়েন্টটো নতুন পুৰণা কোঅৰ্ডিনেটত x, y আসলে নতুনত কি হ'ব x dash, y dash হ'ব ঠিক আছে সো এই পয়েন্টৰ পৰা যদি এই পয়েন্টলে পয়েন্টৰ মাজেৰে পাৰ হৈ যোৱা নতুন এক্সিস ডালৰ x এক্সিস ডালৰ লগত যদি আমি এটা প্যারালাল লাইন ড্ৰ কৰাৰ পিছত যদি পারপেন্ডিকুলার ড্ৰ কৰো আগৰ এক্সিস ডাললে বা ইয়ালে ড্ৰ কৰো এটা and similarly y axis or লগত আমি এডাল প্যারালাল লাইন ড্ৰ কৰো then তোমালোকে দেখা পাবা যে this angle is theta and this angle is also theta to just visualize কৰিব দিছো এতিয়া এটো পার্ট তো তোমালোকে বুকতো পাই যাব বা রোটেশনাল ট্রান্সফরমেশন কি হয় ফর্মুলা গিটা কেনেকে ডেরিভেটিভ হৈছে জাস্ট এই ট্রায়াঙ্গল গিটা ইউজ কৰি কিনে তোমালোকে ফর্মুলাটো ফাইন্ড কৰি লব পাৰিব বাট মই হেতু বস্তু তোমালোকক হেল্প নকৰো মই তোমালোকক ডাইৰেক্টলি ফর্মুলাটো ফাইন্ড কৰাত ট্ৰিকটো একেবাৰে শিকাই দিম যোনটো মনত ৰাখিবৰ কাৰণে একেবাৰে দৰকাৰ নহয় আমাক লাগে কি x, y x dash, y dash মাজৰ ৰিলেশনটো হে লাগে প্ৰবলেম সলভ কৰাৰ কাৰণে বেলেগটো আমাক দৰকাৰ নাই সো ইয়াৰ ট্ৰিক্স শৰ্ট ট্ৰিকটো কি ফৰ্মুলাটো প্ৰথমতে লিখি লোৱা x dash equal to x cos theta plus y sin theta থিটাৰ ভ্যালু দিয়া থাকিব কিমান ডিগ্ৰী ৰোটেট হৈছে পুট কৰিলে আমি নতুন কোঅৰ্ডিনেট পাই যাম আৰু তেনেকে y dash is equal to কি হ'ব minus x sin theta plus y cos theta এটা হ'ব ঠিক আছে x dash কি হ'ব x cos theta plus y sin theta y dash কি হ'ব minus x sin theta plus y cos theta
নাও মনত ৰাখাটো এইটো ইমান সহজ নহয়, পাহৰি যাব। চ' ট্ৰিকটো শিকাই দিছোঁ। ট্ৰিকটো কেনেকৈ মনত ৰাখিবা, এক্স ৱাই অৰ্ডাৰত, এক্স ৱাই লিখিছা যেতিয়া এক্স ডেছ ৱাই ডেছ অৰ্ডাৰত, ঠিক আছে। প্ৰথম কছ থিটা, তাৰপাছত চাইন থিটা। কাৰণ আমি আগতেও জানো এক্সৰ লগত কি থাকে, সদায় কছ থাকে, এক্সৰ লগত কছ থাকে বুলি জানো। তো বাকী মনত ৰাখিব নালাগে, এক্সৰ লগত কছ থিটা থাকে বুলি মনত ৰাখি ল'লে হ'ল। তেতিয়া আমি এক্সৰ তলত লিখিম কছ থিটা চাইন থিটা, এক্স ৱাই এক্স ডেছ ৱাই ডেছ। ডিৰাইভেটিভ এতিয়ালৈকে পঢ়া নাই, ডিৰাইভেটিভ পঢ়িলে গম পাব যে কছ থিটাৰ ডিৰাইভেটিভ কি হয়, মাইনাছ চাইন থিটা, আৰু চাইন থিটাৰ ডিৰাইভেটিভ কছ থিটা। সেইটো পাছত ডিৰাইভেটিভ পঢ়িলে এনেও মনত থাকি যাব, আৰু নহ'লেও মনত ৰাখিবলৈ কি কছৰ জেগাত চাইন, মাইনাছ আহিব, চাইনৰ জেগাত কছ, ঠিক আছে। ইমানখিনি মনত ৰাখিলে হ'ল। এতিয়া যিয়ে ফাইন কৰিবলৈ, এক্স ডেছ ফাইন কৰিবলৈ, এক্স ডেছ ফাইন কৰিবলৈ হ'লে পেৰেলেল, যোনটোত থাকে তাৰ পেৰেলেল। এক্স ডেছ ফাইন কৰিবলৈ কছ থিটা, এক্স ইনটু কছ থিটা প্লাছ ৱাই ইনটু চাইন থিটা। ৱাই ডেছ ফাইন কৰিবলৈ পেৰেলেল এক্স ইনটু মাইনাছ এক্স ইনটু চাইন থিটা, মাইনাছ চাইন থিটা আছে, দেন প্লাছ ৱাই ইনটু কছ থিটা। এক্স ফাইন কৰিবলৈ এক্সৰ পেৰেলেল এক্স ডেছ কছ থিটা মাইনাছ চাইন থিটা আছে, মাইনাছ ৱাই ডেছ চাইন থিটা। দেন ৱাই ফাইন কৰিবলৈ পেৰেলেল, চোৱা পেৰেলেল লগত জাষ্ট তাৰ লগত ছাইডত যি এক্স থাকিলে এক্স, এক্স ডেছ থাকিলে এক্স ডেছ চাইন থিটা প্লাছ ৱাই ডেছ cos theta. This formula is very very important in what, shifting theta or rotational transformation. rotational transformation এই চাৰিটা ফৰ্মুলা ডেৰিভেশ্যন তোমালোকে এইটো তোমালোকৰ হোমৱৰ্ক, তোমালোকে যেনেকৈ কৰিবা, মোৰ ইছ্যু নাই। যে এই কাৰণে মোৰ কথাটো হ'ল এই চাৰিটা ফৰ্মুলা মনত ৰাখিবলৈ, আৰু এই চাৰিটা ফৰ্মুলা মনত ৰখা ট্ৰিপছ মই শিকাই দিলোঁ। কেতিয়াও নাপাহৰ যদি এইটো কণ্ডিশ্যন ইউজ কৰে, এক্সামত গৈ কিনে ভাবি থাকিব নালাগে কি আছিলে এনেকৈ, ঠিক আছে। চ' দিছ ইজ ইট। দেৰ আৰ চাম প্ৰব্লেমছকেইটা চাই লোৱা, এইটো মই কৰাই নিদিওঁ, নিজে কৰি ল'বা, কাৰণ একো নাই, ফৰ্মুলাকেইটা জানাই পুটহে কৰিব লাগে। চ' কিপ অৰিজিন ফিক্স, এক্সিছ হেজ বিন ৰোটেটেড বাই 45 ডিগ্ৰী এণ্টি ক্লকৱাইজ হ'লে এইটো ডাইৰেকশ্যনত হ'ব, দিছ ইজ থিটা, 45 ডিগ্ৰী। তো চেঞ্জ কৰিবলৈ কোঅৰ্ডিনেট 1,2ৰ পৰা নতুন কোঅৰ্ডিনেটলৈ চেঞ্জ কৰিবলৈ, 3,-4ৰ পৰা অল্ডলৈ চেঞ্জ কৰিবলৈ, নিউ ইকুৱেশ্যনৰ পৰা অল্ড ইকুৱেশ্যনলৈ চেঞ্জ কৰিবলৈ, ইকুৱেশ্যনকেইটা পজ কৰি কিনে চাই ল'ব। 3x minus 4y plus 4√2 equal to 0, old equation of x square equal to 4y change কৰিবলৈ just put কৰিলে হ'ল, আৰু x equal to x dash cos theta minus y dash sin theta, ইয়াত y এনেকৈ পুট কৰি থিটাটো পুট কৰিলে x dash y dashৰ ইকুৱেশ্যন আহি যাব। এইটো নিউ আছে, অল্ডলৈ লৈ যাবলৈ হ'লে এইকেইটাকে x dash ধৰি ল'ব, পুৰণাকেইটা ফাইন কৰিবলৈ, কোঅৰ্ডিনেট চেঞ্জ কৰিবলৈ। ইটছ ভেৰি ইজি প্ৰব্লেমছ, বাট কেলকুলেশ্যন থাকিব পাৰে, বাট ফৰ্মুলাকেইটা জানিলে ইউ কেন ইজিলি চল্ভ। চ' আই হোপ লেকচাৰখিনি ঠিকে পাইছা, আৰু এটা লেকচাৰ হাৰ্ডলি এইখিনিয়ে মেইন হয়, লোকাছ মেইন হয়, ট্ৰান্সফৰ্মেশ্যন দুটা ভালকৈ পঢ়িবা। আৰু খুব বেছি এটা কনচেপ্ট আছে বাইচেক্টৰ, বাট সেইটো তোমালোকক মানে সেনেকৈ ইউজ নহয়, বেছিক ষ্ট্ৰেইট লাইন ইমানখিনিয়ে আৰু। বাট প্ৰব্লেম চল্ভ কৰিম, আৰু অলপ 10টামান প্ৰব্লেম চল্ভ কৰিম, এণ্ড উই উইল এণ্ড দিছ চেপ্টাৰ ষ্ট্ৰেইট লাইন। ইয়াৰ পিছত আমি নতুন চেপ্টাৰত যাম। অ'কে।